শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্প তৰু অহন্ত বিনয় নাই 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 আমাৰ পৰম গুৰু এৰাম আমাৰ পৰম প্ৰণাম প্ৰভুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰবাৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ ৰণাঙ্গৰ যুদ্ধ কৰিও শেষত দ্বাৰকাপুৰীলৈ প্ৰৱেশ কৰিলে আৰু দ্বাৰকাপুৰীত প্ৰৱেশ কৰি পিতৃ মাতৃ মৰম চেনেহত মাতৃকোলাত পৰি ভগৱান শ্ৰীকৃষ্ণই লীলা সম্পাদন কৰি আছিলে। আৰু ইয়াৰ পিছত পিতৃ মাতৃৰ সেৱা সৎকাৰ কৰি পেলাই তাৰ পিছত ক'ত আছিলে, কি ধৰণে আছিলে, ইয়াৰ কথা আমি চৰ্চা কৰিবলৈ আহিছোঁ। কৃষ্ণ ৰাম তাখম বাক আশা কিয়া বিনয় বচনে নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে কুৰক হাজাৰ বাৰ্জা আৰু একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত। হে প্ৰভুসকল, ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকাত প্ৰৱেশ কৰি নিজৰ পিতৃ মাতৃক সেৱা কৰি তাৰ পিছত 16,108জনী বাৰ্জা তাত একেদিনাই একে সময়তে প্ৰৱেশ কৰিছে বুলি কৈছে। ৰাম চিৰকাৱে স্ত্ৰী হবে দেখি স্বামী মুখ মিলিল হৰি মনে দূৰ ভইল দুখ পৰম সাদৰে আসনৰ পৰা উঠি বাৰী গয়া প্ৰণাম কৰিলা মন স্তুতি। ভগৱান শ্ৰীকৃষ্ণৰ বাৰ্জা 16,108জনী বাৰ্জা একেদিনা একে সময়তে প্ৰৱেশ কৰিছে আৰু বাৰ্জা সবে ভগৱান শ্ৰীকৃষ্ণক দেখি আসন বসনৰ পৰা উঠি আজি ইমান দিনৰ মূৰত নিজৰ স্বামীক দৰ্শন পাইছে বুলি স্তুতি কৰিছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত স্মৰণ কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ বাৰ্জাসকল। তেন্তে প্ৰভুসকল, ইয়াত আমাৰ ভক্তি তত্ত্বত ভক্তি মাৰ্গত আমাক সেইটো বুজাইছে, স্বামী স্ত্ৰীৰ জীৱন দৈনন্দিন জীৱনৰ আমি কেনেকৈ কি দিগত থাকিব লাগে।
আজি ইমান দিনৰ মূৰত ভগৱান শ্ৰীকৃষ্ণ নিজৰ স্বামী আহিছে। ইমান দিনৰ মূৰত ঈশ্বৰ নিজৰ স্বামী ঈশ্বৰৰ মুখ দৰ্শন কৰিছে আৰু নিজৰ স্ত্ৰী পত্নীবিলাকে ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰিছে আৰু শ্ৰী চৰণত পৰি সেৱা জনাইছে। হিন্দু সনাতনৰ আমাৰ নিয়ম এইটোকে দেখাইছে যে কোনোবা দূৰৰ পৰা নিজৰ স্বামী আহিছে, বেপাৰ কৰি আহিছে, কিবা কৰ্ম কৰি আহিছে, এই সময়ত নিজৰ ভাৰ্যাবিলাকে কি কৰিব লাগে যে নিজৰ স্বামীক ধুনীয়াকৈ চৰণ ধুৱাই লৈ আসন বসনত বহুৱাই লৈ মৰমৰ মিঠা মাতেৰে কুশল বাৰ্তা সুধিব লাগে। ইয়াক নকৰি ভাৰ্যাবিলাকে কি কৰে, খং কৰি কিছুমান কথা যদি কয়, কিছুমান যদি এইবোৰ স্বভাৱ যদি দেখায়, তেতিয়াহ'লে এই স্বামী স্ত্ৰীৰ মৰম চেনেহ নাথাকে। এই কথাকে ইয়াত দেখুৱাইছে, ইমান দিনৰ মূৰত আজি মোৰ স্বামী আহিছে। প্ৰথমতে পাদ্য অৰ্ঘ মানে দিছে। পাদ্য মানে চৰণ ধুৱাইছে, চৰণ ধোৱা পানী। অৰ্ঘ মানে মুখ ধোৱা পানী। এইখিনিক আগতে কৰি লৈছে, তাৰপিছতহে কুশল বাৰ্তা। এইখিনিক আমাৰ হিন্দু শাস্ত্ৰৰ মতে আমাৰ স্বামী স্ত্ৰীৰ লগত এইটো নিয়মো আজি থাকিলে বিবাদ নহয়, সংঘাত নহয়। আৰু প্ৰভু ভগৱন্তৰ ভাগৱত ভাগময় মূৰ্তিয়ে এইটোকে কৈছে যে প্ৰভু ভগৱন্তৰ ভাৰ্যা 16,108জনী ভাৰ্যা। তেওঁ সামৰ্থ্য আছে, তেওঁ গিৰিধাৰী ঈশ্বৰ, জনাৰ্দন ঈশ্বৰ। গোবৰ্ধন পৰ্বত এটা আঙুলিত তেওঁ উঠাই দেখাব পাৰে। আমি সাধাৰণ মানুহবিলাকে খালী হাতটোকে 1 মিনিট উঠাই থাকিব নোৱাৰে। এইটো সামৰ্থ্য ঈশ্বৰৰ আছে কাৰণে তেওঁৰ ভাৰ্যা 16,108জনী ভাৰ্যা। তেন্তে ঈশ্বৰৰ যদি 16,100 গোপী আছে, আমাৰ কিয় 3জনী বা 10জনী গোপী আমাৰ ভাৰ্যা হ'ব নোৱাৰে নেকি? এইটোৰ চিন্তা একেবাৰে মূৰ্খ অধমৰ চিন্তা বুলি ভাগৱতে দেখুৱাই আছে। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ তেওঁ ঈশ্বৰ, জগতৰ পতি। আৰু যিমান যত জীৱ যেনেকৈ যি ধৰণে আছে, জীৱাত্মা সকলোৱে জীৱাত্মা। এই জীৱাত্মাই প্ৰকৃতি স্বৰূপা। সেইকাৰণে আমি এই দেহ এৰি পেলাই যদি আমি পিছৰ জনমত পুৰুষ হৈ থাকিব নেকি, আমাৰ কোনো নিৰ্দিষ্ট নাই। কাৰোবাৰ মাতৃ হ'ব লাগিব, কাৰোবাৰ স্ত্ৰী হ'ব লাগিব, কাৰোবাৰ পুত্ৰ হ'ব লাগিব, কাৰোবাৰ কন্যা হ'ব লাগিব। সেইকাৰণে প্ৰতিটো জীৱাত্মাই প্ৰকৃতি স্বৰূপা। এই প্ৰকৃতি স্বৰূপা জীৱাত্মাই ভগৱান শ্ৰীকৃষ্ণক সত্য যুগতে ধ্যান কৰি ভগৱান শ্ৰীকৃষ্ণক পাইছে। আৰু ভগৱান শ্ৰীকৃষ্ণৰ 16,108জনী গোপীসকলে ঋষিমুনি আছিল। 16,108টা ঋষি আছিলে। এই ঋষিসকলে প্ৰকৃতি স্বৰূপা বুলি নিজকে গম পায়। ভগৱান শ্ৰীকৃষ্ণক তেতিয়া সত্য যুগতে ধ্যান কৰি পাইছিলে। আৰু ধ্যানৰ অন্তত ভগৱান শ্ৰীকৃষ্ণই সুধিছে, ঊৰ্ধ্ববাহু হৈ প্ৰকট হৈছে, তোমালোকে কিহৰ কাৰণে মোক ধ্যান কৰি আছে? তেতিয়া 16,108টা গোপী ঋষিসকলে কৈছে যে হে প্ৰভু, এই জীৱ আত্মাই আমাৰ প্ৰকৃতি স্বৰূপা। এই প্ৰকৃতি স্বৰূপাই তোমাক স্বামিত্ব বৰণ কৰিব বিচাৰিছোঁ। এই মনৰ কামনা পূৰণ কৰিলে আমি ধন্য পাম। এই সত্য যুগতে কৰা এই বাণীক ভগৱান শ্ৰীকৃষ্ণই দ্বাপৰ যুগত কৰি পেলালে। ঠিক আছে, তোমালোকৰ মনৰ কামনা পূৰণ হ'ব। দ্বাপৰ যুগত মই পূৰ্ণাংগ শ্ৰীকৃষ্ণ অৱতাৰ ধাৰণ কৰি আহিম, তেতিয়া তোমালোকৰ মনোকামনা মই পূৰণ কৰিম। এই 16,108টা ঋষিমুনিসকলে
কাৰোবাৰ বৰ নাৰী হৈ আহিছে, কাৰোবাৰ পুত্ৰ হৈ আহিছে, কাৰোবাৰ মাক হৈ আহিছে, কাৰোবাৰ জীয়েক হৈ আহিছে আৰু গোপী হৈ আহিলে। সেইকাৰণে দাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ 8জনী গোপী হৈ ভগৱান শ্ৰীকৃষ্ণৰ বাৰজা হৈ থাকিবলৈ ভগৱান শ্ৰীকৃষ্ণৰ ইচ্ছাতে, ঈশ্বৰৰ ইচ্ছাতে তেওঁলোকে স্বামীত্ব বৰণ কৰিব পাৰিলে দাপৰ যুগত। এই কথা আমি নাজানি বিভিন্নজনে বিভিন্ন ধৰণৰ চৰ্চা কৰি থাকে। ভগৱান শ্ৰীকৃষ্ণৰ 16 গোপীক নচুৱাই আমি 10জনী গোপীক কিয় নচুৱাব নোৱাৰিম? এই কথাটো যদি চিন্তা কৰি থাকে তেতিয়াহ'লে আটাইতকৈ মূৰ্খ অধম বুলি ভাগৱতে কৈছে। ভগৱান শ্ৰীকৃষ্ণ তেওঁ জগতৰ পতি, তেওঁক স্বামীত্ব বৰণ পাবৰ কাৰণে আমাৰ নিচিনা অভাগনসকলেও সাধনা কৰি থাকে। অৰ্থাৎ এই সাধনাই হৈছে তিলক। তিলক কিহৰ কাৰণে লয়? আমি সেইজন প্ৰকৃতি স্বৰূপা এই জীৱাত্মাই ভগৱান শ্ৰীকৃষ্ণক আমি স্বামী বৰণ পাবৰ কাৰণে আমি সৰ্বদাই এই শিৰত আমি তিলক লৈ থাকোঁ। ইয়াৰ মহত্ব সেইটোৱেই। সেইকাৰণে ভাগৱতৰ দ্বাৰা কিছুমান কথা আমি ইয়াত চৰ্চা কৰিছোঁ। ইয়াতে কাৰোবাক এইখিনি কথাতে দুখ দিব পাৰে, ইয়াতে সকলোৱে মাফ কৰিব বুলি এই অভাগনে আপোনালোকে প্ৰণাম জনাইছে। আৰু পিছত আমি আগুৱাই যাওঁ। মহাপ্ৰেমে নেত্ৰৰ লুটক ভৈলা ভাজ, আঞ্চলে মুচিলা মুখ হুয়া লাজ। যদ্যপি কাষতে থাকা ঈশ্বৰ মাধৱ, তথাপি দেখন্তে প্ৰীতি বাৰে নব নব। ৰাম যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত, তথাপি নিৰন্ত পদ যাৰ কদাচিত। হেনয় ঈশ্বৰ কৃষ্ণ শুয়া পৰতে, স্ত্ৰী ৰত্নময় ঢুকিৰা কৰিলা অনেক। ৰাম পৰম পদ্মিনী সব লীলা যোগ জপতি, কৃষ্ণ কমুহিবে কাৰো নভৈল অকতি। আৰু জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী, তাহা মহিমা নজানিল একো নাৰী। ৰাম মনে মানিলে কৃষ্ণ কিনো কামাতুৰ, তাতে কে আমাক তেজি নজান্ত বিদুৰ। এহি মতে জগতৰ নাথ নাৰায়ণ, সাধন্তে সমস্তে ভকতৰ প্ৰয়োজন। মনুষ্য চেষ্টাক দেখাই থাকিল তথা, গৈল দক একাদশ অধ্যায়ৰ কথা। হৰি
ৰাম ৰাম। হে প্ৰভুসকল, ইয়াত কৈছে ভগৱান শ্ৰীকৃষ্ণৰ বাৰ্জা 108জনী বাৰ্জা হলেও 16,108জনী বাৰ্জা হলেও এই 16,108জনী বৰ নাৰী আৰু কি কৈছে পত্মিনী চঞ্চলা নাৰী সকলেও হয়ো পত্মিনী চঞ্চলা নাৰী হয়ো ভগৱান শ্ৰীকৃষ্ণক মোহি ৰাখিব নোৱাৰে বুলি কৈছে। এটা কথাই মনত ৰাখিবি, ত্ৰিদশ দেৱতা সকলেও ভগৱান শ্ৰীকৃষ্ণৰ মায়াত মোহিত হৈ থাকে। মানে তেনে ব্ৰহ্ম হৃদা য আদি কবয়ে মূৰ্জন্তি য়ত সুৰয়। তেনেকুৱা ব্ৰহ্মা আদি দেৱতা সকলো চৰাচৰ ঈশ্বৰ সকলেও ভগৱন্তৰ মায়াত মোহিত হৈ থাকে বুলি ভাগৱতৰ প্ৰথম শ্লোকতে দিয়া আছে। সেইকাৰণে গোপীসকলে অকণমান অহংকাৰ আছিলে, আমাৰ সমান সুভাগিনী নাই, ভৈলন্ত অধীন যাদৱৰ নাই, আমাতকৈ সুন্দৰী নাৰী নাই বুলি তেওঁলোকে গৰ্ব কৰাৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই অন্তৰ্যামী ঈশ্বৰে বুজি পালে মোৰ ভক্ত হবে অহংকাৰ হৈছে। সেইকাৰণে ৰাগ মণ্ডলৰ পৰা ভগৱান শ্ৰীকৃষ্ণই অন্তৰ্ধান হয়। মোৰ ভক্তসকলে যদি অহংকাৰ হয় তেতিয়াহ'লে ভগৱান শ্ৰীকৃষ্ণে অহংকাৰৰ ভক্তৰ তাত নাথাকে। সেইকাৰণে গোপীসকলক এৰি পেলাই অন্তৰ্ধানো হৈছে। সেইকাৰণে গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক অন্তৰ্ধান দেখি ভগৱান শ্ৰীকৃষ্ণক নোপোৱাৰ ভাৱত তেওঁলোকে সকলো বনত বিচাৰি ফুৰিছে। শান্তিয় বন, ক্ষুদ্ৰীয় বন, নিকুঞ্জ বন, কুঞ্জ বন, বৃন্দাবন সকলো বন বিচাৰি ভগৱান শ্ৰীকৃষ্ণক বিচাৰি নাপালে। কৃষ্ণ কলৈ নগ'ল, বেলিও ডুবিবৰ হ'ল। 16 গোপীয়ে বিচাৰি ফুৰোতে মথুৰা মৰহি গ'ল। সেনেকে আমি দিহানামতো গাওঁ। এই কথাটো পৰম সত্য আছিলে। কিয় ঈশ্বৰে অন্তৰ্ধান হ'ল? গোপীসকলে এই বুলি কৈ পেলালে আমাতকৈ সুন্দৰী নাৰী নাই কাৰণে ভগৱান শ্ৰীকৃষ্ণই আজি আমাৰ পিছে পিছে ঘূৰি ফুৰিছিল। এই কথা অন্তৰ্যামী ঈশ্বৰে বুজি পায় তেওঁলোকক অন্তৰ্ধান হৈছে আৰু তেওঁলোক কৃষ্ণক বিচাৰি নাপায় শেষত তেওঁলোকে ভাওনা কৰিবলৈ ধৰিলে। মই কৃষ্ণ কৰোঁ ভাওনা, ফুকি মাৰোঁ পুতনা। কোনোবা পুতনা মোহিনীৰ বেগ ধৰিলে, কোনোবা কংক চানু আদি ইত্যাদি বেগ ধৰিলে, কোনোবা বাসুদেৱ দৈৱকী হৈ ধৰিছে, কোনোবা কৃষ্ণ লীলা কৰিছে। সেনেকুৱা ভাওনা তেওঁলোকে কৰি ভাওনাৰ শেষত পুনৰ কৃষ্ণ দৰ্শন পাইছে। সেইকাৰণে প্ৰভুসকল ইয়াত দশ একাদশ স্কন্ধ কথাৰো ইয়াত কৈছে যে কোনো বৰ নাৰী, পত্মিনী নাৰী, চঞ্চলা নাৰী হৈও ভগৱান শ্ৰীকৃষ্ণক মোহিব নোৱাৰিছে। যে পৰম পত্মিনী হ'ব লীলা জগপতি গজপতি নাৰী হৈ কৃষ্ণক মোহিবে কাৰো নবৈল শকতি। কোনো নাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক মৰিব নোৱাৰিছে। জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী, তাহান মহিমা নজানিল একো নাৰী। নাৰীসকলক বাদেই দিয়া ব্ৰহ্মা আদি ত্ৰিদশ দেৱতাসকলেও ঈশ্বৰৰ চেষ্টা কোনেও ঢুকি নাপায় বুলি কৈছে। এই কথা জানি মনুষ্য চেষ্টাক দেখাই থাকিলন্ত তথা গৈল দশ একাদশ অধ্যায়ৰ কথা। এই কথা সকলো মনুষ্যই জানিবলৈ কৈছে। ভগৱান শ্ৰীকৃষ্ণৰ লীলা, ভগৱান শ্ৰীকৃষ্ণৰ কি কাৰণত এইবোৰ চেষ্টা কৰে ব্ৰহ্মা আদি দেৱতাসকলে ঢুকি নাপায়। সেইকাৰণে ঈশ্বৰৰ চৰণ চিন্তা কৰিব লাগে। যি হৈছে ঈশ্বৰৰ কৃপাত হয়। আপোনাৰ যদি লাভ হৈছে ঈশ্বৰৰ কৃপাতে লাভ হয়,
যদি লোকচান হৈছে ঈশ্বৰৰ কৃপাতে লোকচান হয়। এই বুলি ধৰি লোৱা ভক্তসকলক ভগৱান শ্ৰীকৃষ্ণই পৰম ভক্ত বুলি আদৰি লয়। তেন্তে প্ৰভুসকল, আজিলৈ ইমানতে এই মোৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কৃষ্ণ।